Hello everyone, আজি লৈ আনিছো আকৌ ট্ৰান্সলেচন ভিডিও। আজি মই প্ৰথমে অসমীয়াত দিম এটা শব্দ আৰু তাৰ অৰ্থটো হিন্দীতে বুজাই দিম, বাংলাতো বুজাই দিম আৰু ইংৰাজীতে বুজাই দিম। গতিকে আজিৰ ভিডিওৰ পৰা তোমালোকে হিন্দী শিকিব পাৰিবা, অসমীয়াও শিকিব পাৰিবা, বাংলাও শিকিব পাৰিবা আৰু ইংৰাজী শিকিব পাৰিবা। গতিকে যোনে যোনটো নোৱাৰা হেতু এইটো ভিডিওৰ পৰা চাই শিকি ল'বা। গতিকে এতিয়া দেৰি নকৰি ভিডিওটো সোনকালে মই আৰম্ভ কৰিছো। দিছো ধেমালি। ধেমালি মানে হিন্দীতে হ'ল মজাক, মজাক আৰু বাংলাতে হ'ব মজা, মজা আৰু ইয়াকে ইংৰাজীত কোৱা হ'ব জক, জক। আকৌ দিছো খং উঠা। খং উঠা মানে হিন্দীতে কোৱা হ'ব গুচ্ছায়া, গুচ্ছায়া। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা দেই। আকৌ দিছো বাংলাতে ইয়াকে ক'ব ৰাগ উঠা, ৰাগ উঠা। ইংলিছত ইয়াকে ক'ব আংৰি, আংৰি। ইয়াৰ পিছত আকৌ দিছো লাজ কৰা। আমি অসমীয়াত লাজ কৰা বুলি কওঁ নহয়, তাকে হিন্দীতে কোৱা হ'ব শৰ্মানা, শৰ্মানা। বাংলাতে কোৱা হ'ব লজ্জা কৰা, লজ্জা কৰা। ইংৰাজীতে কোৱা হ'ব এশ্যাম, এশ্যাম। ইয়াৰ পিছত শান্ত হোৱা। শান্ত হোৱা মানে হিন্দীতে কোৱা হ'ব শান্ত হো, শান্ত হো। যেনে আমি শান্ত হৈ যাওঁ বুলি কওঁ নহয়, বাংলাতে কোৱা হ'ব শান্ত হৈয়ে যাওঁ, শান্ত হৈয়ে যাওঁ। ইংৰাজীতে কোৱা হ'ব বি কালমিং, বি কালমিং। আকৌ দিছো বহি থকা। বহি থকাকে হিন্দীতে বেঠি ৰহু বা ছোৱালী হ'লে বেঠা ৰহু। বাংলাতে ইয়াকে বসে থাকুন, বসে থাকুন বুলি কোৱা হয়। ইংৰাজীতে ইয়াকে বি সেটিং, বি সেটিং বুলি কোৱা হয়। চাই ইয়াৰ পৰা নিজৰ বহীত লিখি ল'বা। আকৌ দিছো এইফালে চোৱা। এইফালে চোৱা মানে হিন্দীতে হ'ব ইস তৰফ দেখনা, ইস তৰফ দেখনা। আৰু বাংলাতে এইদিকে দেখুন, এইদিকে দেখুন। ইংৰাজীতে look here, look here। আকৌ দিছো চুলি আৰু মূৰ। এতিয়া শৰীৰৰ অংগবোৰৰ নামবোৰ শিকাম দেই, ভালকৈ চাই ল'বা। চুলি আৰু মূৰ মানে বাল और सिर, बाल और सिर। বাংলাতে চুল আর মাথা, চুল আর মাথা। ইংৰাজীতে হেয়ার এন্ড হেড, হেয়ার এন্ড হেড। ইয়াৰ পিছত চকু আৰু কাণ, চকু আৰু কাণ মানে হিন্দীত আঁখে और কাণ। আখ বুলি কোৱা হয়, বহুবচনত হ'লে আঁখে হৈ যায় দেই। বাংলাতে চোখ আর কাণ, চোখ আর কাণ। ইংৰাজীত আইজ এণ্ড ইয়াৰ্ছ, আইজ এণ্ড ইয়াৰ্ছ। ইয়াত আই আৰু ইয়াৰ হয় দেই, বহুবচনত এছটো লাগে। গাল আৰু মুখক হিন্দীতে কোৱা হয় গাল और চেহেরে, গাল और চেহেরে। বাংলাতে গাল আর মুখ, গাল আর মুখ। বাংলা আৰু অসমীয়া একে ইয়াতে। ইংৰাজীতে cheek and face, cheek and face.
আকৌ দিছোঁ দুটা দুটাকৈ শব্দ অৰ্থ শিকাই আছোঁ দেই একেলগে চোৱা জিভা আৰু ওঠ জিভা আৰু ওঠ মানে হিন্দীতে জিভ और ओठ জিভ মানে জিভা ওঠ মানে ওঠে বাংলাতে জিহ্বা আর ঠোঁট ঠোঁট মানে ওঠ জিহ্বা মানে জিভা টং এন্ড লিপ টং মানে জিভা লিপ মানে ওঠ দাঁত আৰু নাক মানে हिंदीते दांत और नाक बांग्लाते दांत और नाक इंग्लिशत टीथ एंड नोज बुझी पाई आछाने আকৌ দিছোঁ ডিঙি আৰু কাণ ডিঙি আৰু কান্ধ মানে হিন্দীতে গলা और गर्दन ডিঙি মানে গলা বাংলাতেও কোনোবাই ডিঙিক গলা বুলি কয় বাংলাতে গলা আর কাঁধ ইংলিশত neck and shoulder আকৌ দিছোঁ বুকু আৰু অন্তৰ মানে হৃদয়ক বুজোৱা হয় দেই হিন্দীতে কোৱা হ'ব ছাতি और दिल হৃদয় বা অন্তৰ মানে দিল বাংলাতে বুক আর হৃদয় আৰু ইংৰাজীতে ইয়াকে কোৱা হ'ব চেষ্ট এণ্ড হাৰ্ট ইয়াতে চোৱা এটা কথা বুকু মানে পুৰুষৰ বুকু বা মহিলাৰ বুকু দুটাকে বুজায় ঠিক তেনেকৈ হিন্দীটো ছাতি মানে পুৰুষ বা মহিলা দুজনক বুজায় দেই পুৰুষ নাৰীক বাংলাতেও বুকু মানে পুৰুষ আৰু মহিলাক বুজায় কিন্তু ইংৰাজীত হ'লে আকৌ বেলেগ ইংৰাজীত হ'লে চেষ্ট মানে পুৰুষৰ বুজায় মেল আৰু ব্ৰেষ্ট মানে ফিমেল বুজায় বুজি পাইছানে পুৰুষৰ হ'লে চেষ্ট মহিলাৰ হ'লে ব্ৰেষ্ট বুজি পাইছা এতিয়া চোৱা কৰিছোঁ হাত আৰু ভৰি কোৱা হয় হিন্দীতে হাত और पैर বাংলাতে কোৱা হ'ব হাত আর পা মানে ভৰি দেই ইংলিশত কোৱা হ'ব hands and feet ইয়াৰ পিছত দিছোঁ নখ আৰু আঙুলি মানে হিন্দীতে নাখুন और उंगली বাংলাতে কোৱা হ'ব নখকে নখ আর আঙ্গুল নখ মানে নাখুন নখ দে নেইল ইংৰাজীত কোৱা হয় নেইল और ফিংগাৰ ইয়াৰ পিছত আকৌ দিছোঁ পেট আৰু পিঠি মানে পেট और पीठ বাংলাতে পেট আর পিছনে বা পিঠ বুলিও কোৱা হয় বাংলাত দেই ইয়াৰ পিছত আকৌ দিছোঁ ইংৰাজীত ইয়াকে কোৱা হ'ব স্টমাচ এণ্ড বেক এতিয়া বুজি পাইছানে পেট মানে হিন্দীতে কোৱা হয় পেট বাংলাতেও কোৱা হয় পেট আৰু কিবা ইংৰাজীত কোৱা হয় স্টমাচ আৰু পিঠি মানে হ'লগৈ পিঠ বাংলাতে কোৱা হয় পিছনে বা পিঠ বুলিও কোৱা হয় দেই আৰু ইংৰাজীত কোৱা হয় বেক এতিয়া তোমালোকে সৰু শব্দ অৰ্থ যদি জানিব বিচৰা এনেকৈ আকৌ অনুবাদ কৰা মই আকৌ বহুত বনাই থাকিম ভিডিঅ' দেই গতিকে তোমালোকে যদি ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱী সকলোকে চাবলৈ ক'বা আৰু ভিডিঅ'টো এটা লাইকো কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিও ৰাখিবা দেই